ৰাজ্যৰ সৰ্বত্ৰ এতিয়া কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত থকা যিসমূহ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যি মঞ্চ আছে সেই মঞ্চসমূহত এতিয়া কৃষ্ণ বন্দনাৰ আখৰা চলি আছে। মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ পশ্চিম যোৰহাটৰ সকলোৰে পৰিচিত দিছয়পৰীয়া সমন্বয় কলাকৃষ্টি কেন্দ্ৰৰ ৰাসমঞ্চত উপস্থিত আছোঁ। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাব ইয়াত যি 5 আৰু 6 নৱেম্বৰত যি শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ইয়াত অভিনয় কৰা হ'ব তাৰ ইয়াত আখৰা চলি আছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাইছে সামগ্ৰিক দৃশ্য দেখুৱাই আছে। মই পোনে পোনে যাবলৈ চেষ্টা কৰিম। ইয়াত যি ৰাসৰ আখৰা চলি আছে তাত গীত মাতৰ মাজলৈ মই যাবলৈ চেষ্টা কৰিম। নিশ্চয় এতিয়া এনেদৰে কৃষ্ণৰ বন্দনাৰ আখৰাত মুখৰিত হৈ পৰিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম এই ৰাসমঞ্চৰ যি উদ্যোক্তাসকল আছে অকণমান থিয় হৈ দিলে সুবিধা হ'ব। এইবাৰ কিমানতম এই কৃষ্ণৰ ৰাসলীলা হৈছে আৰু ইয়াৰ আয়োজন কেনেকুৱা? 54তম 54 আৰু ৰাসৰ আমাৰ যি প্ৰস্তুতি আমাৰ পূৰ্বৰ দৰে এইবাৰো আমাৰ প্ৰস্তুতিখিনি সুন্দৰভাৱে চলা হৈছে। ঐতিহ্যমণ্ডিত ৰক্ষা কৰিবৰ কাৰণে আমি পৰম্পৰাভাৱে গোটেই দিছয়পৰীয়া সমন্বয় কলাকৃষ্টি কেন্দ্ৰৰ সমূহ ৰাইজ আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আমি ৰাইজ এই বিষয়ে আমি লাগি আছোঁ। গতিকে আমাৰ পৰম্পৰা ৰক্ষা কৰিব আমি যেনেকৈ মাজুলী আদি অঞ্চলবিলাকত যেনেকৈ ৰাসখিনি ভাগ হৈছে ঠিক আমিও ঠিক তেনেদৰে সেই ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে আমি সদৌ ৰাইজ আগবাঢ়ি আমাৰ কামখিনি আগবঢ়াই আমি বৰ্তমান নি আছোঁ। নিশ্চয়কৈ আমাৰ লগত আছে স্থানীয় যুৱক আছে, যোৰহাটৰ এজন সাংবাদিক আছে, উদ্যোক্তা তেওঁ। কেনেকুৱা এইবাৰ জুবিনবিহীন প্ৰথমবাৰলৈ ৰাস অনুষ্ঠিত হ'ব? জুবিন দা আমাৰ প্ৰাণৰ শিল্পী আৰু তেখেতৰ অবিহনে আচলতে আমি সংস্কৃতিৰ কথা কল্পনা কৰিব নোৱাৰা হৈছোঁ। কিন্তু তথাপিও পৰম্পৰা আৰু আধ্যাত্মিকতা ৰক্ষা কৰি 54 সংখ্যক ৰাসখন জ্যেষ্ঠসকলৰ আশীৰ্বাদেৰে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু জুবিন গাৰ্গৰ প্ৰতি আমি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি তেওঁৰ জীৱনী ভিত্তিক তেওঁৰ গীতেৰে কথাৰে সজোৱা এখন ডকুমেণ্টাৰী আমি দেখুৱাম ৰাসৰ 3টা নিশাতে। লগতে আমি এইবাৰৰ যিখন আমাৰ এই পবিত্ৰ মঞ্চ সেই মঞ্চখন আমি জুবিন গাৰ্গৰ নামত অৰ্পণ কৰিছোঁ, উৎসৰ্গা কৰিছোঁ। আৰু আমাৰ প্ৰথম নিশাৰ দৰ্শনী আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি প্ৰথম নিশাৰ দৰ্শনীটো আমি দৰ্শকৰ মাজলৈ এৰি দিম। আৰু লগতে আমি উল্লেখ কৰিছোঁ যে এখন ডকুমেণ্টাৰী, এখন তথ্যচিত্ৰ, এখন সংগীতালক্ষ্য বুলি আমি ক'ব পাৰোঁ, সংগীতালক্ষ্য এখন আমি পৰিৱেশন কৰিম। প্ৰায় 10 মিনিটৰ এখন সংগীতালক্ষ্য য'ত যোৰহাটৰ পৰা চাইকেল লৈ ওলাই যোৱা ল'ৰাজন কেনেকৈ ৰেঞ্জ
ৰ'ভাৰলৈ ঘূৰি আহিছিল অনামিকাৰ পৰা ইয়া আলিলৈ কেনেধৰণে জুবিন গাৰ্গে সমগ্ৰ বিশ্বতে নিজৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল আৰু মৃত্যুৰ পাছতো কিয় জুবিন গাৰ্গক আজি সমগ্ৰ বিশ্বই পুজিছে সেই কথাটো আমি স্ক্ৰীণত দেখুৱাবলৈ যত্ন কৰিম এইবাৰ ৰাসখনত তিনিওটা নিশাতে আমি সেই বিশেষ সংগীতালক্ষ্যখন দেখুওৱাৰ ব্যৱস্থা কৰিম জুবিন গাৰ্গবিহীন যি ৰাস আছে অনুষ্ঠিত হ'বলৈ গৈছে আধ্যাত্মিকতা ৰক্ষা কৰিছে সকলো মঞ্চতে দেখা পোৱা গৈছে অসমৰ কিন্তু আৱেগ এতিয়া সকলোৰে হৃদয়ত আছে আচলতে এইবাৰ আপোনালোকে দেখিছে দুৰ্গা পূজা পাৰ হৈ গ'ল কোনো উৎসাহ নাই মানুহৰ মনত ছঠ পূজা পাৰ হৈ গ'ল কোনো উৎসাহ নাই মানুহৰ মাজত দীপাৱলী এইবাৰ ফটকা বম অবিহনে মানুহে উদযাপন কৰিছে কেৱল চাকি বন্তিৰে গতিকে প্ৰমাণ হৈছে যে জুবিন গাৰ্গ অবিহনে উৎসৱ পাৰ্বণ অসমত হয়তো আৰু বহু যুগলৈ এনেদৰেই উৎসাহহীন হ'ব তেনেদৰে ৰাসতো প্ৰভাৱ পৰিছে কিন্তু তথাপিও এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে ৰাসৰ সময়ত আমি পৰম্পৰা ৰক্ষা কৰোঁ 54 বছৰৰ ভৰি দিছে এই ৰাসখনে এখন ঐতিহ্যমণ্ডিত ৰাস আধ্যাত্মিকতাৰ মাজেৰে সম্পূৰ্ণ পাৰম্পৰিক নীতি নিয়মেৰে আমাৰ পূজা এভাগ অনুষ্ঠিত হয় সেই পূজা ভাগতো আমি তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি ভগৱানক প্ৰাৰ্থনা জনাম আৰু লগতে জাষ্টিছ ফৰ জুবিন আমি বাৰে বাৰে কৈছোঁ জুবিন গাৰ্গে সোনকালে ন্যায় লাভ কৰক এই ৰাসৰ মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ হয় নিশ্চয়কৈ জুবিন গাৰ্গবিহীন যি ৰাস উদযাপন হ'বলৈ গৈ আছে অসমত প্ৰতিখন ৰাস মঞ্চতে কিন্তু দেখা পোৱা গৈছে আধ্যাত্মিকতা ৰক্ষা কৰি কেৱল মাত্ৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে আৰু সমান্তৰালভাৱে প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধা জনাবলৈও সকলো মঞ্চতে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে যোৰহাটৰ বিভিন্ন মঞ্চত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত